মাঘৰ বিহু আহিছে বুলি আনবাৰ যেনেকৈ মনত ফূৰ্তি লাগি থাকে এইবাৰ কিন্তু সেই ফূৰ্তিখিনি নাই। আজি অলপমান কাপোৰ ধুলোঁ, সদায় কাপোৰ ধুইয়ে থকা হয়। আজি এনেই নিয়ম এটা কৰি দিছোঁ আৰু বিহু বুলি। ঘৰো অলপমান চাফা কৰিলোঁ, সেইখিনি ভিডিঅ' কৰি দিয়া মোৰ মানুহ নাই। এইফালে ধুন্তি অলপমান খেলি আছিল, সেইখন আকৌ তাক এনাইকে দিছিল দেই। বাৰ্থডেতে দিছিল এবছৰ হওঁতে। তাৰ বাৰ্থডে পাইছেহি আৰু এইখিনি হৈছে কণজহা চাউল। আমাৰ ববুৱে বাচি আছে, মই বোলো ইমান অকণি অকণি নে কণজহা চাউল। বোলে নামেই কণজহা। এইফালে আকৌ দুপৰীয়া মই লৈ আহিলোঁ ধনিয়া, জলকীয়া আৰু বগৰী ৰ'দলৈ বুলি আনিছিলোঁ। পিছে এইডোখৰত ইমান এটা ৰ'দ পৰি থকা নাই। গৌৰৱ আছিলেহি আমাৰ ঘৰত, মানে ওচৰৰ ভাইটি এটা আৰু তাকে ক'লোঁ অলপমান ভিডিঅ' কৰি দিয়াচোন। সি ভিডিঅ' কৰি দিছে আৰু বগৰী খাইছোঁ চাওকচোন, কি খকুৰি মুদত খাইছোঁ। ইমান টেঙা তথাপিও একদম এটা এটাকৈ টপক টপককৈ বগৰী মুখত ভৰাইছোঁ, দেখিছেনে? কিবা ধনিয়া হেঁতি খাই টেষ্টি লাগে দেই সঁচাকৈ। ধুন্তিয়ে আকৌ চানা খাই আছে, জ্বলা চানা। পিছে জ্বলা দিয়া নাই, তালৈ জ্বলা নিদিয়াকৈ ককাকে আনি দিছে চানা। দেখিছেনে? শুই উঠিছেই। শুই উঠিয়ে চানা পাই তাৰ চাগে মনটো ভাল লাগি গৈছেগৈ। আজিৰ ভ্লগটো ইমানেই দেই।